মাফিয়া ডক্টৰ নোমল মমিন ফ্ৰণ্ট পেজত মোৰ চকুৰ পানী ওলাই গৈছে ইমান দুখ লাগিছে মোৰ যে মই কয়লা মাফিয়া কেতিয়া হ'লো মেডিকেল কলেজত কালি মই পেচেণ্ট চাই আছিলোঁ মোৰ ষ্টুডেণ্টবিলাকে পঢ়িলে কি পাব ইমান বেজ্জতি পৰা নিউজ এটা লিখিছে কাৰণ এসপ্তাহ আগত মই কয়লাৰ যিটো ইলিগেল কাৰবাৰ চলি আছিলে পকলেন চকলেন চব চিজ কৰি পেলাই মই থানাত ৰাখি দিলোঁ বন্ধ কৰি দিলোঁ তাক ইলিগেলি যিখিনি কাম হৈছিল তাৰমানে কি বুজিছে এইটো কাৰবাৰ স্বাৰ্থত ব্যাঘাত জন্মিলে মানে এই 5 বছৰ এটা চেনেলৰ নিউজ হেৰিত পেপাৰটো লিখিলে চেনেলটো মোক লিখিলে 2016 চনৰ পৰা 21 চনলৈকে এৰা নাই একদম হেডলাইন লাষ্টত ৰঞ্জিত দাও গৈছিলে মিলাবলৈ মই ক'লোঁ তই চুৰৰ লগত মই কথা নাপাতো বুলি কৈ দিলোঁ 5 বছৰ লিখিলে আৰু নিউজ যিদিনাখন ইলেকশ্যন কাউণ্টিং হৈছে সেইদিনাখন 820টা ভোটত মই পিছ পৰি আছিলোঁ যিটো 21ত মই 8000 ভোটত পিছ পৰি আছিলোঁ এইটো এলেকাত 10,000 ভোটত ডক্টৰ নোমল মমিন পিছুৱাই আছে বুলি নিউজটো বুজাই যেতিয়া নিউজটো কৈছে তেতিয়াতো মই 14,000 ভোটত লিড লৈ আছোঁ মই কৈছোঁ তেওঁ নিউজ নাজানে মোক সেই চেনেলৰ পৰা এগৰাকী ব্যক্তি মোক ফোন কৰিছে আৰে মমিন আপোনাৰ কেনেকৈ এইটোতো হ'ব নালাগে মই কৈছোঁ দাদা আমি 14,000 ভোটত লিড লৈ আছোঁ এতিয়া ইমান কথাটো আক্ৰোশ ভাৱ লৈ পেলাই নিউজখিনি বনাব নাপায় মই সেইটোৱে কৈছোঁ আৰু এই যিটো পেৰিফেৰিৰ পৰা নিউজ আহে নিউজ এডিটৰসকলে ভালকৈ চাব লাগে এই নিউজটোত কিবা অথেণ্টিচিটি আছে নে নাই এবাৰ যদি চালে হয় যে মেডিকেল কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ এগৰাকী 3 মাহত কেনেকৈ কয়লা মাফিয়া হ'ব এই বস্তুটো তেওঁ এডিটৰে এইটো প্ৰিভেণ্ট কৰিব লাগিছিলে হয়তো মোক এবাৰ ফোন কৰি পেলাই সুধিব লাগিছিলে যে এই কথাটো তেনেকুৱা সত্যতা কিমান আছে ময়ো পাত্তা নিদিলোঁ তাৰপিছত তাক যিমান লিখে লিখক এতিয়া এনেকৈ মানসিকতা হৈছে যে পলিটিচিয়ানে হওক বেলেগ পেপাৰ ওলাই থাকিলে ভাল বুলি কয় নেগেটিভে হওক পজিটিভে হওক ওলাই থাকিব দেৱ নামটো ওলাই থাকিলে পাব্লিচিটি হয় আগতে নিউজত যেতিয়া এটা নাম ওলাই তেতিয়া মানুহ একদম মুখ দেখাব নোৱাৰা অৱস্থা হৈছে ছ'চাইটিৰ পৰা পূৰা তেওঁ বয়কট হৈ যায় এনেকুৱা এটা অৱস্থা হয় নিউজ পেপাৰৰ এনেকুৱা শক্তিশালী আছে নিউজ যেতিয়া এটা ওলায় তেতিয়া মানে মুখ ঢাকি অৱস্থা নাইকিয়া হয় মানুহ ঘৰৰ পৰা নোলায় ক'ৰবাত বাহিৰত পলাই যায় 1 মাহ 2 মাহ থাকে এনেকুৱা নিউজ চেনেলৰ বা পেপাৰৰ লিখনিৰ বাহাদুৰি আছে ক'ত গ'লে এনেকুৱা মই ভাবোঁ আজি আকৌ ঘূৰাই আনিব লাগিব এইটো আপোনালোকে কৰিব কোনোবা মংগল গ্ৰহৰ পৰা এলিয়েন আহি পেলাই আপোনালোকক এইটো কৈ থৈ নাযায় আমি কৰিব লাগিব সকলোৰে কণ্ট্ৰিবিউশ্যন থাকিব লাগিব সমাজত আমি বাস কৰিছোঁ যেতিয়া আমাৰ কণ্ট্ৰিবিউশ্যন চবৰে থাকিব লাগিব পলিটিচিয়ানেই কওক বা আমাৰ জাৰ্ণালিষ্টেই কওক বুদ্ধিজীৱীয়ে কওক এই কথাখিনি আমি ভালকৈ পঢ়িয়াই চাব লাগিব কাৰণ এই সমাজখনতে আমি থাকিব লাগিব আমিতো বেলেগ ফালে যাব নোৱাৰোঁ যদি কোনোবাই বহুত পইচা টকা ঘটিছে তেতিয়াহ'লে বেলেগ ফালে মাটি লৈ পেলাই বনাব পাৰে কিন্তু আমাৰতো সেইটো নাই এইটো অসমতেই থাকিব লাগিব ইয়াতেই জন্ম ইয়াতেই মৃত্যু অন্যথা আমাৰ একো নাই অল্টাৰনেটিভ উই ডণ্ট হেভ এনি অল্টাৰনেটিভ উই হেভ টু লিভ টুগেডাৰ এতিয়া আমি পেৰাচাইটিজিম নহয় এতিয়া চিম্বায়চিছ হ'ব লাগিব ইটোৱে সেইটোক মৰম কৰে মোৰ পিঠিটো মই খোজাব নোৱাৰোঁ আপুনি খোজুৱাই দিলে আপোনাৰ পিঠিটো খোজাব নোৱাৰে মই আপোনাৰ পিঠিটো খোজুৱাই দিলোঁ এইটো মিলামিলি এনেকৈ সমাজখন আগবাঢ়িব আপোনাৰ মিডিয়া জগতত যিকেইটা অসুবিধা আছে আমি মিলি পেলাই শেষ কৰোঁ চব ৰাজনীতি জগতত কি কেৰুণ আছে আপোনালোকে মিলি পেলাই এইখিনি শুধৰণি কৰিলে আমাৰ লাভ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900